নমস্কাৰ এভৰিৱান, আজি অন্য এটা ভিডিঅ'ৰ মাজলৈ আহিলোঁ আৰু আপোনালোকৰ সহযোগিতা কামনা কৰিলোঁ। ভিডিঅ'টো আহিলোঁ অলপ ভিডিঅ'টো দীঘল হ'ব যদিও আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ভিডিঅ'টো হ'ল মই এটা নতুন কামত জইন হৈছোঁ আৰু যদি ইচ্ছা কৰে আপোনালোকে কামটোত আপোনালোকেও জইন কৰিব পাৰিব। আৰু কোম্পানীটো হ'ল MI লাইফ। যদি কোনোবাই ইচ্ছা কৰে যে কামটোত মই জইন কৰিম, কিবা ইনকামৰ ৰাস্তা এটা উলিয়াম, তেতিয়াহ'লে আপোনালোকে কামটো কৰিব পাৰিব। আৰু কামটো কৰিবৰ কাৰণে মেক্সিমাম যিকোনো কাম কৰিলে টকা কামত লগালেহে টকা মানে উপাৰ্জন কৰিব পাৰে। গতিকে যদি আপোনালোকে ভাবে তেতিয়াহ'লে কি কৰিব, কামটোত জইন কৰিব পাৰিব। আৰু কাকো ইয়াত জবৰদস্তি কৰা নহ'ব। যদি কোনোবাই ইচ্ছা বা আগ্ৰহ থাকে তেতিয়াহে আপোনালোকে কামটো কৰিব পাৰিব। আৰু এইটো প্ৰডাক্টটো হৈছে MI লাইফৰ, এইটো ঔষধি বস্তু হয় আৰু এইটো চব মানে কিবা আয়ুৰ্বেদিক বস্তু হয়। প্ৰডাক্টটো আপোনালোকক মই দেখুৱাই আছোঁ। এলিমেণ্ট লিভেগেন, এইটো লিভাৰৰ বস্তু হয়। এইটো মানে ভাল মানুহ খাব পাৰে আৰু যে খালি কিবা বেমাৰ হ'লেহে খাব পাৰে যিটো নহয় আৰু কি, মানে ভাল মানুহক খাই থাকিব পাৰে। লিভাৰৰ কাৰণে অত্যন্তই মানে দৰকাৰী বস্তু আৰু কি। আৰু এনে আমাৰ লিভাৰটো সুস্থ হৈ থাকিলেহে মানুহবোৰ শৰীৰটো সুস্থ হ'ব। গতিকে এইটো হৈছে এলিমেণ্ট লিভ, কোনো ছাইড এফেক্ট নহয়, আয়ুৰ্বেদিক ঔষধ হয়। আৰু কোনোবাই যদি বস্তুটো চাই এনে গুগলত বা ক'ৰবাত চাৰ্চ কৰি চাব পাৰে। MI লাইফৰ এইটো বৰ্তমান 11 বছৰ ৰানিং হৈছে। তাৰপিছত এইটো নিউট্ৰিলি, গতিকে এইটো হৈছে পাউডাৰ বস্তু। এইটো বস্তুবিলাকৰ দাম হয়, কিন্তু আপোনালোকে যেতিয়া বেমাৰত পৰি ফাৰ্মাচীত যায় তেতিয়াহ'লে কি কৰে, কিমান টকা দিবলগীয়া হয়। এইটো তামাম পাৱাৰ বস্তুটো, মানে পানীৰে খাব পাৰে আৰু গাখীৰেও খাব পাৰে। সৰু ডাঙৰৰ কোনো কথা নাই, চবে খাব পাৰে। এইটোৰ বহুত দাম বস্তুটোৰ, সকলোৱে খাব পাৰে বস্তুটো। এইটো প্ৰাইচ মানে বেবীৰ কাৰণেও বহুত উপকাৰী হয়। মই যোৱাকালি আমাৰ এখন মিটিং হৈ গ'ল ইতিমধ্যে। মিটিঙত মানে বেবীটো মানে দেখুওৱা হৈছে। কেঁচুৱাটো মানে মাকৰ মানে গাখীৰ নাই আৰু এই বস্তুটো খাই বেবীটো মানে বহুত উপকাৰী হয় বস্তুটো। চব প্ৰডাক্ট আছে। এই চাবোন হয়, 55 টকা দাম। আৰু এইটো কফৰ, সৰু মানুহ খাব পাৰে আৰু ডাঙৰ মানুহেও খাব পাৰে। সৰু মানুহ 1 চামুচ কৰি খাব পাৰে আৰু ডাঙৰ মানুহ 2 চামুচ কৰি। টুথপেষ্ট হাৰ্বেল, তুলসী পাত দিয়া থাকে, তাৰপিছত পাতে গজা, গোলমৰিচ, কিবা কিবি বহুত দিয়া থাকে। আৰু বস্তুটো যদি আপোনালোকৰ কোনোবা ওচৰত যদি পেটৰ বিষ হয় তেতিয়াহ'লে এই বস্তুটো বহুত উপকাৰী হয়। অলপমান দি কাপত দি মানে পানীৰে মিহলাই খাই হ'লে পেটৰ বিষ ভাল হয়। একদম পুরো গেৰেণ্টি দি ক'ব পাৰোঁ। আৰু খাই বহুত উপকাৰো হৈ আছে মানুহৰ। আৰু বহুতো কি কৰে, পাইলছ বেমাৰত বহুত ভুগি আছে, হয়নে নহয়? কিন্তু কিছুমানে লাজ কৰে, ক'ব নোখোজে। গতিকে পাইলছত আপোনালোকে বহুত যিসকলে ভুগি আছে, মানে 100% গেৰেণ্টি এইটো হয় পাইলছৰ বেমাৰৰ ঔষধ।
পাইল CC এইটোৰ দাম 675 টকা হয় দাম এইটো 675 টকা পাইল CC যদি কোনোবাই এইটো ক্ৰয় কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে আপোনালোকে সময় নষ্ট নকৰি ফেচবুকত তাৰ জৰিয়তে আপোনালোকে এটা নতুন এটা প্লেটফৰ্ম পাব পাৰে আমি বহুত মানে সংস্থাপনটো দিব পাৰিম ইচ্ছা কৰিলে 1000 2000 যিমান পাৰে কিন্তু ইটোত জইন কৰিবলৈ হ'লে মেক্সিমাম প্ৰথমে 5000 টকা লাগিব তাৰ পিছত আপোনালোকে আৰু জইন কৰাৰ পিছত আৰু মানে যেহেতু নেটৱৰ্কিং কাম হয় তাৰ তলত আপোনালোকে আৰু মানে প্ৰথমে আপোনালোকে জইন কৰিব লাগিব 5000 টকাৰে প্ৰথমটো তাৰ পিছত আপোনালোকে লাহে লাহে আমাৰ বস্তুটো মানে নিজেও মানে ব্যৱহাৰ কৰিব পাৰে আৰু বিক্ৰী কৰিলেতো আপোনারা ভাল প্ৰফিট পাব আৰু বস্তুটো আৰু আপোনালোকে যিমান কাম কৰিব সিমান মানে ৰেংক পাব কাম কৰিলেহে কাৰণ কামৰ দুটা ভাগ আছে এক্টিভ আৰু পেছিভ এক্টিভ কাম মানে জিয়া মানে হাজিৰা কাম কৰা মানে কাম কৰিলে আজি কাম কৰিব আজি পইচা পাব তাৰ পিছত আৰু নাই কাম নকৰিলে পইচা নাই দোকান এখন ছটাখন খুলিলে আপোনালোকে যেতিয়া টকা পাব ঠিক তেনেকুৱা আৰু পেছিভ ইনকাম হৈছে যদি আপোনালোকে কামটো কৰি থাকক আজি কাম কৰি থাকিব আজি আপোনালোকৰ কি পাই থাকিব দুদিন পিছত কি কৰিব আপোনালোকে কাম নকৰিলেও আপোনালোকৰ এই বস্তুটো মানে আপোনাৰ উপাৰ্জন পাই থাকিব যদি কোনোবাই এইটো কামত ইচ্ছুক হয় তেতিয়াহ'লে আপোনালোকে মোৰ কমেন্ট বক্সত জনাব আৰু সব ভিডিওটা ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব নাপাহৰিব সো জাস্ট মই আপোনালোকক ইনফৰমেশ্যন দিলোঁ যদি কোনোবাই ইচ্ছুক হয় তেতিয়াহ'লে MILAB গুগলত সাৰ্চ কৰিব পাৰে আৰু আমাৰ নেক্সট মিটিংখন হ'ব বঙাইগাঁৱত তাৰিখটো ফিক্স হোৱা নাই যদি কোনোবাই মানে জইন নকৰিলে কোনোবাই যদি শুনিব বিচাৰে তেতিয়াহ'লে আপোনালোকে যাব পাৰিব আৰু এই মিটিংখনত আমাৰ কিবা এটা জইনিং ফিজ থাকিব কিমান কৰিলে নাই নাজানো আৰু যদি কোনোবাই আগ্ৰহ হয় শুনিব যাব পাৰে সব ভিডিওটো আজিলৈ ইমানে ধন্যবাদ